First of all, I would like to thank my parents as they are working hard for me, and my school staffs, teachers, and principal. দৰিদ্ৰতাক জয় কৰি উচ্চতৰ মাধ্যমিকত লেটাৰ নম্বৰসহ উজলিল কোকৰাঝাৰৰ কেইবাজন ছাত্ৰ ছাত্ৰীয়ে। দৰিদ্ৰতা যে মেধাৰ প্ৰতিবন্ধক হ'ব নোৱাৰে তাৰ পুনৰবাৰ প্ৰমাণ কৰিলে কোকৰাঝাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে। এফালে দৰিদ্ৰতাৰ সৈতে যুঁজ আৰু আনফালে শিক্ষাৰ প্ৰতি থকা অদম্য হেঁপাহ। এই দুই শক্তিৰ বলত কোকৰাঝাৰৰ এইসকল শিক্ষাৰ্থীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। চাপৰৰ হায়াৰ ছেকেণ্ডাৰী আৰু বহলপুৰ মিছনৰ পৰা কলা শাখাত অৱতীৰ্ণ হোৱা এইসকল শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰি প্ৰথম বিভাগত লাভ কৰি সমগ্ৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইজন মেধাৱী ছাত্ৰ হ'ল জ্যোতিষ ইকৰাৰ। তেওঁ এই সফলতাৰ আঁৰত আছিল তেওঁ নীতিগত অধ্যয়ন আৰু একাগ্ৰতা। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কৈছে বিশেষ কোনো লাখ বিলাসৰ মাজত নহয়, বৰঞ্চ সীমিত সম্পদৰ মাজতে তেওঁ নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰে। প্ৰতিখন চাহ বাগানৰ মালিকসকলে লেবাৰ কৰ্মচাৰীসকলক দিয়া দিন মজুৰি অতি নিম্নমান। এই 250 টকাৰ মজুৰি পোৱা পিতৃ মাতৃয়ে বহু কষ্ট কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰিও নিজ নিজ সন্তানক পঢ়ুৱাটো বহুত সমস্যাৰ সৃষ্টি কৰিছে। মেধাৱী ছাত্ৰ ছাত্ৰীয়ে চৰকাৰক অনুৰোধ জনায় যে যদি তেওঁলোকৰ দিন মজুৰি বৃদ্ধি কৰি দিয়ে তেন্তে বাগানীয়া অঞ্চলৰ বহু শিক্ষাৰ্থীয়ে মোৰ দৰে ৰিজাল্ট কৰি উত্তীৰ্ণ হ'ব বুলি মন্তব্য কৰে। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট। I'm feeling so good now today as I studied and I got my well fruits, and now I'm happy that I can because of me my family is feeling good and happy, and now after passing HS I'm planning for my better future and to support my family for my better welfare and earnings. और तो स्टूडेंट मान है मन के लगन कोनो काहे मैसेज देख खोजिस ना का जे जैसे कि तो ये रिजल्ट दिखवा लुका से और भी तो दिख के माने दूसरा स्टूडेंट मान भी जाते मन अपन के ट्राई कर माजे तौर तैयार करे के लगन। At present how I passed, I appreciate those students who are working hard for their future, and I urge them and I request them to study hard and work for their better future. First of all, I would like to thank my parents as they are working hard for me, and my school staffs, teachers, and principal. They also have contributed in this, and mostly for my parents as they are working hard in this tea garden, and the wage is low, and they are working hard for me. And if this could be possible to increase the wages so that many students can get the opportunity to work and study hard for like me and get this